একেদিনাই ঢিং সমষ্টিত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে নৱনিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰে। সমষ্টিটোত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। ঢাকাই বস্তি, ৰামপুৰ, চলাপথাৰ, বাটমাৰী আৰু বগৰীগুৰিত 4টাকৈ পথৰ আধাৰশিলা স্থাপন কৰি সমষ্টিটোৰ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰে নৱনিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰে। আপোনালোকৰ জৰিয়তে ঢিং সমষ্টিবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজৰ সেৱা কৰাৰ বাবে ৰাইজে বিশ্বাসত লৈ মোক এটা সুযোগ দিছে আৰু ৰাইজে মোক যি সুযোগ দিছে মই সততাৰে নিজৰ দায়িত্ব পালন কৰি যাম। আজি প্ৰথম উন্নয়নৰ যাত্ৰা আৰম্ভ ঢিং সমষ্টিত। আজি ধুপগুৰিৰ পৰা ঢাকাই বস্তি টু ধুপগুৰি আজি প্ৰথম চৰকাৰী কাৰ্যসূচী এইটো মোৰ। আজি 1.5 কিলোমিটাৰ ৰাস্তা 85.64 লাখ এই ৰাস্তা নিৰ্মাণ হ'ব। নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰোঁ আৰু মই ভাবোঁ যে আজিৰ পৰাই ঢিং সমষ্টিৰ উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পৰৱৰ্তী আৰু 4খন ৰাস্তা আছে। আজি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হ'ব। আজি অহাকালি আকৌ 6খন ৰাস্তা আছে। 6টা ৰাস্তাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হ'ব। আকৌ পৰহিৰ পৰা আকৌ এছেম্বলি আছে। কাইলৈ আকৌ বিয়লিলৈ যামগৈ। এই 10টা ৰাস্তা এই দুদিনত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হ'ব।